গতিকে সকলোকে মই আহ্বান জনাম যাতে মোৰ ছোৱালীজনীৰ কাৰণে। এজন শিক্ষকে কান্দি কান্দি ৰাইজৰ পৰা সহায় বিচাৰি আছে কিয়? হয়, আমি ক'বলৈ ওলাইছোঁ হোজাই জিলাৰ কাকি চালচালি গাঁৱৰ মাষ্টাৰ তাইয়ুবুল্লাহ আহমেদৰ কথা। মাষ্টাৰ তাইয়ুবুল্লাহ আহমেদৰ ছোৱালী ৰিজৱানা চুলতানা জটিল ৰোগত আক্ৰান্ত হৈ জীৱন্ত মৃত্যুৰ সৈতে যুঁজি আছে। ৰিজৱানা চুলতানাৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে চিকিৎসা কৰিব পৰা নাই। অৱশেষত ৰিজৱানা চুলতানাৰ পৰিয়ালে তথা পিতৃৰ নিজৰ ছোৱালীক চিকিৎসা কৰিবৰ কাৰণে কান্দি কান্দি সহায় বিচাৰি আছে। আপোনালোকে ৰিজৱানা চুলতানাক অলপ সহায় কৰক, আল্লাহে আপোনালোকক সহায় কৰিব। ফোনপে' নম্বৰ 9854217007। এই নম্বৰত আপোনালোকে সহায় কৰিব পাৰিব। আমাৰ হাতত ৰিজৱানা চুলতানাৰ পিতৃৰ মন্তব্য আছে, আমি শুনাই লওঁ কিছু। চাওক, মই বহুত সমস্যাত পৰিছোঁ মোৰ ছোৱালীৰ অসুখৰ কাৰণে। 2021 চনৰ পৰা আজিলৈকে হস্পিটালে ঘূৰি ঘূৰি আৰ্থিকভাৱে মই জুৰুলা হৈ পৰিছোঁ। যিহেতু ছোৱালীৰ সাধাৰণ বেমাৰ নহয়, যে হাওঁফাওঁ নতুন সংস্থাপন কৰিব লাগে, সেয়ে বহুত ধনৰাশিৰ প্ৰয়োজন। সেয়ে মই অসমবাসীৰ ওচৰত তথা চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যাতে সকলোৱে সহায় কৰি মোৰ ছোৱালীজনী জীয়াই থকাত সহায় কৰে, তাৰেই মই আহ্বান জনাম। যিহেতু তাইৰ 3 বছৰীয়া ল'ৰা সন্তান এটাও আছে, সেই ল'ৰাটোৰ মুখলৈ চাই যাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যাতে এইফালে চকু মেলি চাই অকণমান সহায় কৰে। আৰু অসমৰ প্ৰত্যেকজন জনসাধাৰণক মই আহ্বান জনাম যাতে সকলোৱে অকণমান সহায় কৰি মোক সহায় কৰি দিলে, আৰ্থিকভাৱে সহায় কৰিলে নিশ্চয় ছোৱালীজনীৰ জীৱনদানত সহায় হ'ব। ৰাইজে যদি সহায় কৰিব বিচাৰে তেনেহ'লে স্কেনাৰ আৰু ফোনপে' দিব নেকি? হয়, ৰাইজে যদি সহায় কৰিব বিচাৰে তেনেহ'লে ফোনপে' বা স্কেনাৰ সকলো দিয়া হ'ব। কাৰণ চাওক, মই পিতৃ হিচাপে মোৰ ছোৱালীজনী মোৰ সন্মুখতে তিল তিলকৈ মৃত্যুৰ মুখলৈ গৈ থাকিব আৰু মই পইচাৰ অভাৱত চাই থাকিব লাগিব। তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? গতিকে সকলোকে মই আহ্বান জনাম যাতে মোৰ ছোৱালীজনীৰ কাৰণে সকলোৱে সহায় কৰে। এই মোৰ ক'বলগীয়া। বিধায়ক চিৰাজউদ্দিন আজমলক কি আহ্বান কৰিব আপুনি? একেই আহ্বান মোৰ, সকলোকে মই আহ্বান জনাইছোঁ যাতে তেখেতেও চিৰাজউদ্দিন আজমল চাহাব তেখেতকো মই আহ্বান জনাম যাতে মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত সহায় কৰি তেখেতক জীৱন দান দিয়াত যাতে সহায় কৰে। এই আগে আল্লাহ পিছে তেখেতসকলে সহায় কৰি যাতে মোক সহায় কৰে, এই মোৰ কাটৰ আহ্বান।